যোৱা 11 মাৰ্চ তাৰিখটো আচলতে অসমীয়া জাতিটোৰ বাবে এটা কলা দিন। কোনো পৰ্যায়ে মানি ল'ব নোৱাৰোঁ আৰু আমি নামানো, আগতেও মনা নাছিলোঁ, এতিয়াও নামানো আৰু আগলৈও মানি নাযাওঁ। নিৰ্দেশ জাৰি কৰিছিলে, আমি সেই নিৰ্দেশক আমি উফৰাই পেলাইছোঁ। আজি আমি ৰাজপথত আহিবলগীয়া হৈছে। আমি অসমবাসী তথা মহাবিদ্যালয় বিশ্ববিদ্যালয়সমূহ অসমবাসী ৰাইজলৈ আমি অনুৰোধ জনাইছোঁ, সকলো আহক, প্ৰতিবাদ কৰক। কিন্তু এটা কথা সকলোৱে ধ্যান দিব যে প্ৰতিবাদ কৰক, শৃংখলা মৰ্যাদা বজাই ৰাখি কৰক, শান্তিপূৰ্ণভাৱে কৰক আৰু গণতান্ত্ৰিক অধিকাৰে কৰক। জয় আই অসম। কা আমি মনা নাছিলোঁ, নামানো আৰু আমি কা কেতিয়াও বলবৎ হ'বলৈ নিদিওঁ। যোৱা 11 মাৰ্চ তাৰিখটো আচলতে অসমীয়া জাতিটোৰ বাবে এটা কলা দিন। যি বিজেপি নেতৃত্বাধীন চৰকাৰে, এই চৰকাৰখনে অসমীয়া খিলঞ্জীয়া মানুহখিনিৰ কাৰণে বহুত এটা ডাঙৰ সমস্যা আনি দিছে। তেওঁলোকে অসমত কাখন গৃহীত কৰিছে, বলবৎ কৰিছে আৰু এই বলবৎ কৰিলে আমাৰ অসমীয়া জাতি জনজাতি কৃষ্টি সংস্কৃতি এইবিলাক সকলো বিপদে পৰিচালিত হ'ব। গতিকে আমি সকলোৱে বুজি পোৱা উচিত। কিন্তু এসময়ত আজিৰ যিজন মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, তেখেতলোকেও এই কাখনৰ বিৰুদ্ধে কৰিছিলে। কিন্তু এতিয়া তেওঁলোকে ছাত্ৰ সমাজকে আহ্বান জনালোঁ যাতে তেওঁলোকে ৰাজপথলৈ ওলাই আহে, সকলোৱে সেই কাখনৰ বিষয়ে আৰু এই কাখনৰ বিৰোধিতা কৰে। আমাৰ ওপৰত জাপিছে, আমি ছাত্ৰ সমাজে কোনো পৰ্যায়ে মানি ল'ব নোৱাৰোঁ আৰু আমি নামানো, আগতেও মনা নাছিলোঁ, এতিয়াও নামানো আৰু আগলৈও মানি নাযাওঁ। তাৰ বাবে আমি তীব্ৰ গৰিহণা জনাইছোঁ অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰ। আৰু লগতে তেওঁলোকে যি শ্বহীদসকলে কেঁচা তেজৰ লগত খেলিছে, সেই কেঁচা তেজৰ লগত আমাৰ ছাত্ৰ সমাজে খেলিবলৈ নিদিয়ে। আজি ছাত্ৰ সমাজ জাগ্ৰত হৈছে, আজি আমাৰ সমাজৰ সকলো ব্যক্তি জাগ্ৰত হৈছে। কাৰ বিৰুদ্ধে আমি আন্দোলন কৰি যাম আৰু অব্যাহতভাৱে আন্দোলন আমি কৰিম।